যি ভয়াবহ কোভিড পৰিস্থিতি আছিলে, কোভিড মহামাৰীত যিটো ৰাজ্যত এক ত্ৰাসৰ সৃষ্টি কৰিছিলে, তাৰ কাৰণে চৰকাৰে নতুন নতুন SOP জাৰি কৰিছিলে। আৰু বৰ্তমান সময়ত এক আশাৰ ৰেঙনি দেখা গৈছে। বৰ্তমান হয়তো এই আশাৰ ৰেঙনিটো হয় ৰাজ্যত এবাৰ দুৰ্গা উৎসৱ, দুৰ্গা পূজা হ'ব। কালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যি নিৰ্দেশনা জাৰি কৰিছে, তাৰ যে অসমত বা ৰাজ্যত দুৰ্গা পূজা হ'ব বুলি, আৰু দুৰ্গা পূজা যি হ'ব যে কোভিড প্ৰটোকল মানি কিনে দুৰ্গা পূজা হ'ব বুলি যি ঘোষণা কৰিলে, তাত এক আনন্দ দেখা গৈছে বৰ্তমান মৃত শিল্পীসকলৰ মাজত। মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেটা মহকুমাৰ কুমাৰটুলি ক'ব লাগিব, মাৰ্ঘেটা মহকুমাৰ লিডুৰ কুমাৰটুলিত বৰ্তমান উপস্থিত আছোঁ। এই কুমাৰটুলিত মৃৎশিল্পীসকলৰ যি 2 বছৰ ধৰি যে লকডাউনৰ কাৰণে যি পানীত হাঁহ নচৰা অৱস্থা হৈছিলে, আৰু বৰ্তমান সময়ত যে মুখ্যমন্ত্ৰীয়ে যে নিৰ্দেশনা জাৰি কৰিছে এবাৰ দুৰ্গা পূজা হ'ব। আহক আমি পোনে পোনে গৈছোঁ এজন মৃৎশিল্পীৰ ওচৰত, তেখেতে কি কয় যে এইবাৰ যে মুখ্যমন্ত্ৰীয়ে যে দুৰ্গা পূজা হ'ব বুলি যে নিৰ্দেশনা জাৰি কৰিলে, তেখেতে কিমান আনন্দিত। আহক আমি পোনে পোনে গৈছে 2 বছৰ লকডাউনত সিহঁতৰ কিমান অসুবিধাৰ সন্মুখীন হৈছিলে, আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে যে নিৰ্দেশনা জাৰি কৰিলে তাৰ বাবে এই মৃৎশিল্পবিলাকে কিমান আনন্দিত হৈছে। আহক আমি পোনে পোনে এজন মৃৎশিল্পৰ পৰা তেখেতৰ মনৰ কথা বুজ ল'ম। কি ক'ব আপুনি? বৰ্তমানে যে মুখ্যমন্ত্ৰী যে নিৰ্দেশনা জাৰি কৰিছে, এইবাৰ ৰাজ্যত দুৰ্গা পূজা হ'ব, আপোনালোকে কিমান সুখী? বৰ্তমানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি নিৰ্দেশনা জাৰি কৰিলে দুৰ্গা পূজাৰ বাবে, তেওঁ আপাতত সেইটো শুনি পেলাই ভালেই লাগিলে। কিন্তু আমাৰ যি গত 2 বছৰত যি অৱস্থা হ'ল, আমাৰ যিটো মূলধন আছিলে, আমি বহি বহি খাইটো শেষ কৰিলোঁ, কাম কাজটো একো হোৱা নাই। এতিয়া নিৰ্দেশ যদিও জাৰি কৰিলে, এতিয়া যে আমি কাম কৰিম, কিটো মূলধন দি কাম কৰিম আৰু কিমান সময় পামো আৰু কামত? এই 10-15 দিনৰ ভিতৰত কেইটাই বা মূৰ্তি বনাব পাৰিম? আমাৰতো নিৰ্দেশনা দিয়াটো ভালেই কথা কৈছে, কিন্তু আমাৰ আৰু মানে দুখৰ যিটো পৰিসীমা সেইটো আৰু লাঘৱ হোৱা নাই। এইটো লাঘৱ হওঁতে আৰু কেইবা বছৰ লাগিব সেইটো ক'ব নোৱাৰে, এইটো ভগৱানেই জানে। সঁচাকৈ তথাপিও পূজাটো হ'ল বুলি যে নিৰ্দেশনা জাৰি কৰিছে, ৰাইজে যে ভালদৰে আনন্দ উৎফুল্লৰে কৰিব পাৰিব, এইটো শুনি পেলাই অলপ আনন্দ পাইছোঁ। ঠিকেই, আমি এইটো আনন্দত অংশীদাৰ ভালকৈ হ'ব নোৱাৰিলোঁ, কাৰণ আমি আগৰ নিচিনাকৈ কাম কৰিব নোৱাৰিম তেনেকৈ, কাৰণ আমাৰ যিটো মূলধন আছে, মূলধন নাই। কামৰ যিটো আপুনি চৰকাৰেতো এইবাৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা জাৰি কৰিছে এবাৰ দুৰ্গা পূজা হ'ব, আপোনালোকে কিমান আনন্দিত? আনন্দিত ঠিকেই আছে, কিন্তু এতিয়া মানে চৰকাৰ বহুত লেট কৰি দিলে, পাৰ্মিশ্যন নিদিয়াৰ কাৰণে বহুত লেট কৰি দিলে। এতিয়া আমাৰ লগত দুৰ্গা পূজা মূৰ্তি কেনেকুৱা বনাম, সময়ো নাই। সময় থাকিলেহে বনাব পাৰিছিলোঁ। এতিয়া চৰকাৰৰ আমাৰ আৰ্থিক অৱস্থা যেনেকুৱা পৰিস্থিতি হ'ল, এতিয়া চৰকাৰৰ কিবা ফেচিলিটি নিদিয়ে আমাক, চৰকাৰৰ কিবা এটা ব্যৱস্থা কৰিব লাগে। তেতিয়া এইটো কাৰণে এতিয়া সময়ো নহয়, সময় থাকিলেহে বনাব পাৰিম মূৰ্তিবিলাক। এতিয়া কি কৰিম, আমালোকেও কোনো উপায় নাই আৰু চলিম কেনেকুৱা আমালোকে? আপোনালোকৰ এই যে দুৰ্গা দেৱী বা বিভিন্ন দেৱ-দেৱৰ যিটো অলংকাৰ ৰূপসজ্জাৰ কাৰণে বস্তু কি বাহিৰৰ পৰা আনিব লাগে? এইবিলাক আমাক কেলকাতাৰ পৰা আনিব লাগে। তো কেলকাতাই এতিয়া সময়ো নাই, ইহঁতে বনাব পৰা নাই। এতিয়া আনিব কেনেকৈ? যেনেকুৱা বনাইছে এতিয়া আনিম কেনেকুৱা? সময়তো নাই। এতিয়া বনাম কেনেকুৱা সেইটো চিন্তা কৰিছোঁ আমি। সঁচা কথা, এই 2 বছৰৰ মৃৎশিল্পীসকলৰ যিটো দুৰৱস্থা, সিহঁতৰ মৃৎশিল্পীহঁতৰ এটাই ভৰসা, দেৱ দেৱীৰ মূৰ্তি বনাই কিনে সিহঁতে পৰিবাৰ চলে। কিন্তু বৰ্তমান এই 2 বছৰৰ যিটো লকডাউনৰ কাৰণে সিহঁতৰ অৱস্থা খুবেই বেয়া আছিলে। আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিৰ্দেশনা জাৰি কৰিলে যে এইবাৰ দুৰ্গা পূজা হ'ব, কিন্তু এইটো ভাল কথা, এক আশাৰ ৰেঙনি দেখা গৈছে ৰাজ্যত। কিন্তু এই মৃৎশিল্পীহঁতৰ দেৱ দেৱী বনাবৰ কাৰণে যিবিলাক সামগ্ৰী, এইবিলাক বাহিৰৰ পৰা আনিব লাগে, আৰু সিহঁতৰ আৰ্থিক অনাটনত ভুগি আছে। এই সময়ত সিহঁতে কি কৰিব? কেনেকৈ দেৱ দেৱীৰ মূৰ্তি তৈয়াৰ কৰিব? বিভিন্ন জেগাৰ পৰা, বিভিন্ন পূজা কমিটিৰ পৰা সিহঁতৰ ওচৰত দেৱ দেৱীৰ কাৰণে অৰ্ডাৰ আহে, কিন্তু বহু অৰ্ডাৰ সিহঁতৰ কেঞ্চেল কৰিব লগা হৈ আছে। সিহঁতৰ আৰ্থিক অনাটনত ভুগি আছে। কি কৰিব এই মৃৎশিল্পীবিলাক? চৰকাৰে যদি সিহঁতক কিবা সাহায্য কৰিলেহেঁতেন, তেনেহ'লে সিহঁতে খুব ভাল হ'লেহেঁতেন। এই মৃৎশিল্পীহঁতে জনাইছে আমাক। বৰ্তমান সময়ত
এই মৃৎশিল্পী সকলৰ যিটো অৱস্থা খুবেই শোচনীয় চৰকাৰৰ নিৰ্দেশনা সিহঁতে আনন্দিত হৈছে বুলি আমাক জনাইছে